পাৰদৰ্শিতা মনোভাৱ থকা ব্যক্তিসকলে আৰু শিক্ষাৰ জৰিয়তে সমাজখনৰ জাতিৰ এই অঞ্চলৰ উন্নয়নৰ যিটো পদক্ষেপ লৈছিলে আৰু তাৰ ফলশ্ৰুতিত 1994 চনত এই বিদ্যালয়খন স্থাপন কৰিছিলে আৰু এই বিদ্যালয়খনত প্ৰথম পৰ্যায়ত 12জন অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী লৈ আমি আৰম্ভ কৰিছিলোঁ আৰু পৰ্যায়ক্ৰমে বিভাগীয় কৰ্তৃপক্ষৰ যি অনুমোদন ৰিকগনেশ্যন এইবিলাক আমি পাই আছিলোঁ আৰু এই বিদ্যালয়খনে 1996 চনৰ পৰা প্ৰথম বেচ মেট্ৰিক পৰীক্ষা দিবলৈ গৈছিলে গান্ধীবাৰী আমাৰ কেন্দ্ৰ আৰু 96 চনত এই 12জন ছাত্ৰৰ পৰা অনলি ওৱান ষ্টুডেণ্ট আমাৰ বৰলিয়াপাৰ গাঁৱৰ নিবাসী বৰলিয়াপাৰ থকা বালিকা বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোপীনাথ দাসৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী কালীচৰণ দাস তেখেতে উত্তীৰ্ণ হৈছিল 3rd ডিভিজন আৰু তৃতীয় দিনত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাটো বৰ জটিল আছিল শতকৰা 18জন 20জন 21জন 22জন এনেকুৱা পাছ কৰিছিল অল আছাম আজিৰ তাৰিখত এই চিষ্টেমটোৱে বহুখিনি আগবাঢ়িছে আৰু আমাৰ ৰাইজ অলপ সচেতন হৈছে আমাৰ উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে সচেতন হৈছে যে আমি কেনেকৈ নিজকে নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে নিজকে যোগ্য কৰি তুলিব লাগিব আমাৰ শিক্ষকসকলৰ যি দিহা পৰামৰ্শ উপদেশ সেই উপদেশ ছাত্ৰসকলে সদায় মানি চলে আৰু যাৰ ফলত আজি আমি ঠিক কৰোণাৰ আগৰ পৰাই আমি 80%ৰ ওপৰত আমি ৰিজাল্ট কৰিবলৈ ইয়াৰ পিছত আমাৰ বিদ্যালয় পৰিচালনা সমিতি ইয়াৰ পিছত আমাৰ ঘৰতে থকা তো তোমালোকে সবাই জানা সবার উদ্দেশ্য ব্যাখ্যা কি আছিল আমার স্যারে ভালকৈ বুঝাই দিলে এটা হল 3 নম্বৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী ইফালে যাও নেকি স্যার মঞ্চত কোন ছাৰ ধুৰুমচা নে ধুৰুমচা বসুমতাৰী ধুৰুমচা কেনেকুৱা খবৰ তোমাৰ ভাল নহয় ছাৰ তোমাৰ মনে হতা ৰিজাল্ট হ'ল নে হোৱা নাই মনে ভাবতে হোৱা নাই মাজনী ঠাকুৰীয়া এইফালে চোৱা মাজনী এবাৰ ইফালেও চোৱা এবাৰ ইফালে চোৱা বেছ প্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ দাসৰ পৰা ল'ব পৰিণীতি আটাইতকৈ নম্বৰ বেছি নিছা পৰিণীতাৰ কাৰণে যোগদান কালিয়া এইফালে চোৱা তুমি হায়েষ্ট পাৰ্চেণ্ট পাইছা না
ইফালে ঘূৰাই দিয়া তোমাক চাৰ্টিফিকেট দিব নললো ইয়াও কিন্তু ভাল আছিল যোৱা কথা নাই হায়াৰ ছেকেণ্ডাৰী পাছ ভাল হ'ব আৰু আহা আৰু যা বঢ়িয়া বঢ়িয়া গুড এয়া আমাৰ শেষান্ত পৰীক্ষাত হাইস্কুল শেষান্ত পৰীক্ষাত উত্তীৰ্ণ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে অহিয়াবাৰী হাইস্কুলৰ পৰা মুঠ 55জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল ইয়াৰ পৰা 53গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে ছাৰ আপোনালোকৰ স্কুলৰ ৰিজাল্ট কেনেকুৱা এনে ভালেই আমাৰ এবাৰ 96.3% ভাল ৰিজাল্ট মানে 7জন ফাৰ্ষ্ট মানে আৰু লেটেষ্ট পাইছে আছিলে তাৰ প্ৰায় 10জন মানৰ আছে ঠিক আছে বঢ়িয়া বঢ়িয়া মানে তামোলপুৰ জিলাৰ ভিতৰতে তামোলপুৰ জিলাৰ ভিতৰতে ফাৰ্ষ্ট বুলি নহয় এটা ভাল ৰিজাল্ট আৰু কিন্তু ভাল হৈছে কিন্তু মই জনাত ভাল হৈছে হয় এইসকল কীৰ্তিমান ছাত্ৰ ছাত্ৰীক লৈ আমি গৌৰৱ কৰিব পাৰোঁ এতিয়া তামোলপুৰ জিলাৰ এখন আগশাৰীৰ স্কুল আমাৰ অহিয়াবাৰী হাইস্কুলৰ সফলতাত আমি সুখী হৈছোঁ আপুনি কেনেকুৱা ক'ব বিচাৰে খুব ভাল লাগিছে আচলতে খুব ভাল ৰিজাল্ট হৈছে আমাৰ এইবাৰ যিটো ৰিজাল্ট দেখুৱালে খুব বহুত সুখী এইবাৰ আচলতে পৰীক্ষাটো টান আছিল পৰীক্ষাটো টান আছিল কিন্তু কাৰণ দুটা পাৰ্টত হৈছে দুটা পাৰ্টত হৈছে ৰাইটিং আছিল ভাল হৈছে ৰিজাল্ট আমি বহুত সুখী ঠিক আছে ধন্যবাদ নয়নমণি আছা Yeah. নয়ন নয়নমণি তুমি লৈ লৈ যা আমাৰ বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ পৰিণীতা ডেকাই সৰ্বোচ্চ নম্বৰ পাইছিল তেখেতে মনৰ কথা দুই এষাৰমান ক'ব ইফালে ঘূৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছোঁ মই মানে পঢ়া ইমান এটা পঢ়া নাছিলোঁ মানে যিখিনি পঢ়িছিলোঁ আৰু ভালকৈ পঢ়িছিলোঁ ইমান বেলেগ আন ষ্টুডেণ্টবিলাকৰ নিচিনা ইমান ঘণ্টাই পঢ়া নাছিলোঁ যিখিনি পঢ়িছিলোঁ মন দি পঢ়িছিলোঁ আৰু যিখিনি পাই মই সমাপ্ত আছে ধন্যবাদ মোবাইলত কিবা চলি আছে সেইটোও চাই আছোঁ কিতাপো পঢ়ি আছোঁ তেতিয়া নহ'ব সদায় তোমালোকে উচ্চ শ্ৰেণীত উঠিছা বা আমাৰ তলৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আছে পঢ়া শুনা মনোযোগ বহাৰ কাৰণে যিটো উপায় সেই উপায়টো হৈছে একমাত্ৰ কুৱেশ্যন বৰ্তমান সভা চলি আছে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ আজি তেখেতলোকক সম্বৰ্ধনা জনোৱা হৈছে লিখিব নোৱাৰিবা তেতিয়া আকৌ পঢ়ি পেলাই যেতিয়া পঢ়িবলৈ বহিবা তেতিয়া মনোযোগটো অট'মেটিক আহিব এটা হৈছে যে মই লিখিব লাগিব মই মুখস্থটো ক'ব লাগিব মই প্ৰশ্নৰ উত্তৰ মন স্থিৰ কৰিবলৈ আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ কৰণৰ বাহিৰে অন্য কোনো উপায় আজি সম্বৰ্ধনা লৈছা এই সম্বৰ্ধনা যাতে চিৰদিন ল'ব পাৰা ৰাস্তা দি খোজকাঢ়ি গ'লে যাতে ক'ব নোৱাৰে এই ছাত্ৰজনে সিদিনা সম্বৰ্ধনা ল'লে আজি দেখোন তাৰ চৰিত্ৰটো এনেকুৱা আজি দেখোন আমাক নামানা হৈছে চাইকেল পালে ওপৰেদি উঠাই যায় বাইক পাৰিলে ওপৰেদি উঠাই যায় এই যিটো বদনাম এইটো যাতে তোমালোকৰ পৰা নাহে সেইটো আমি কামনা কৰিছোঁ আমি সদায় আশীৰ্বাদ কৰিছোঁ ভাল হৈছে পাছ কৰিছা গতিকে এই পাছেই ডাঙৰ নহয় হায়াৰ ছেকেণ্ডেৰী যিমান যদিও হৈছিল ঠিক পৰিসৰটো অকণমান ঠেক আছিলে এইবেলি অকণমান পৰিসৰৰ যিটো সংখ্যা সেইটো মানে অকণমান হ'লেও বহল হৈছে তো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে